গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, মোৰো ভাল। ৰাতিপুৱা 7 বাজিত মোৰ ছোৱালীয়ে সাৰ পালে। তাই আজি 9 মাহৰ বেজি আছে, তাকো 4টা কৰি আছে। মোৰ ৰাতিপুৱাৰ পৰা মোৰে মনটো বেয়া, ভয়ো লাগি আছে কি হ'ব। এটাও নহয়, দুটাও নহয়, তিনিটাও নহয়, 4টা। তাইক গা পা ধুৱাই লৈ অলপমান খেলিব দিলোঁ, যিহেতু টাইম হোৱা নাছিলে। কাৰণ আহি কিনেতো আৰু তাই কান্দিয়ে থাকিব, যিহেতু আৰু 4টাকৈ বেজি খাব লাগিব। সঁচাকৈ আমি চাগে ইমান বেজি পোৱাই নাছিলোঁ। আজিকালি ল'ৰা ছোৱালীবোৰ ইমানকৈ বেজি, মানে কি ক'ম আৰু, বৰ মানে বেয়া লাগে, খুব বেছি বেয়া লাগে দেই। এই গা পা ধুৱাই আজৰি কৰাই মেলি তাইক অলপ খেলিব দিলোঁ। খেলি উঠি সেয়া দেখিছে বেজি দিলোঁ। এইটো 2 নম্বৰ, প্ৰথম হাতত দিয়াটো ফটো তোলা নহ'ল, ভিডিঅ' কৰা নহ'ল, কাৰণ তাই বৰকৈ কান্দি আছিলে। কেমেৰা কৰি থাকিব দিলোঁ, তাইয়ে ভয় খাই গ'ল। তাই বহুত বেয়াকৈ কান্দিছিলে, দেখিছে কান্দি কিনে একেবাৰে তাই বেচেৰিটো থাকিবই নোৱাৰা হৈ গৈছে। সেই ৰাতি তাইক টোপনি খেদাব দিলোঁ অলপমান, ককায়েকক হাতটো দাঙি থৈ দিছে তাই।